এটা মাত্ৰ তলা আৰু আপোনাৰ জীৱনৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ বনজিৎ শৰ্মা। আজি মই আপোনালোকক এনেকুৱা এটা উপায় দিম। এই উপায়টো যদি আপোনাৰ অন্তৰ শ্ৰদ্ধা আৰু ভক্তি সহকাৰে এদিন মাত্ৰ পালন কৰিব পাৰে, নিশ্চয় আপোনাৰ গোটেই ঘৰখনত সুখ শান্তি প্ৰগতি হ'ব। আপোনাৰ জীৱনত ভাগ্যৰ দুৱাৰ মুকলি হ'ব। যিকোনো এটা শুকুৰবাৰৰ দিনটোত যিকোনো এখন দোকানলৈ গৈ এটা তলা কিনি আনিব। তলাটো লোৰ হওক নতুবা ষ্টীলৰ হওক, এইটো কোনো কথা নাই। এটা তলাটো কিনোতে এটা মন কৰিব যাতে তলাটো চাবিৰে কোনো নুখুলে। না আপুনিয়ে খুলিব না দোকানীয়ে খুলিব, কোনেও খুলিব নালাগে। জাষ্ট তাৰ মূল্যটো দি পেলাই তলাটো আপুনি ঘৰলৈকে লৈ আহিব। তলাটো আনি ৰাতি আপুনি শোৱা বিচনাখনৰ গাৰুৰ তলত ৰাখি শুই যাব। বেলেগ একো চিন্তা কৰিবলগীয়া নাই। ৰাতি শুই যাব। পিছদিনাখন শনিবাৰে আপুনি যিকোনো এটা মন্দিৰলৈকে যাব। পাৰিলে হনুমান মন্দিৰ যাব পাৰিলে ভাল, মা কালী মন্দিৰ যাব পাৰিলে ভাল। যাব মন্দিৰ গৈ আপুনি তলাটো তাৰ যিকোনো স্থানত বা কেম্পাছত থৈ আহিব। বছ এইটোৱে কাম কৰক। বাকী আৰু একো কৰিবলগীয়া নাই। অতি সোনকালে আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ'ব। ধন্যবাদ।